আপোনালোকৰ আন্তৰিক শুভেচ্ছা জনাইছো আৰু আজি যেটো এটা যে কাৰ্যসূচী লৈছিলে যে বানপীড়িতৰ কাৰণে 1 কোটি টকা YBY ফ্যামিলিৰ পৰা সাহায্য বৰঙণি আগবঢ়াইছে এটোৰ কাৰণে মই আপোনালোকক যিসকলে 1 লাখকৈ বৰঙণি আগবঢ়ালে তেখেতসকলক মই অশেষ ধন্যবাদ জনাইছো এটো এটা বিৰাট ডাঙৰ এটা মহৎ কাম এটা খুব পুণ্যৰ কাম এটা কৰিছে বুলি মই ক'ব বিচাৰিছো তাৰ কাৰণে আপোনালোকক সকলোলৈকে মই আন্তৰিক ধন্যবাদ জনাইছো আৰু মই ক'ব বিচাৰিছো যে যোৱাকালি নাকি পৰহি যেটা নিউজ ওলাইছিলে যে এই বিষয়ে মই সমগ্ৰ দুই এষাৰ ক'ব বিচাৰিছো যে YBY এই প্ৰতিষ্ঠানটো এই ব্যৱসায়ী যে প্ৰতিষ্ঠান কোম্পানীটো এইটো কোনো MLM কোম্পানী নহয় MLM মানে মাল্টি লেভেল মাৰ্কেটিং কোম্পানী নহয় বা এইটো কোনো ROI প্লান নহয় ROI মানে ৰিটাৰ্ণ অন ইনভেষ্টমেন্ট তেনেকা ধৰণৰ নহয় বা কি বুলি কয় তেনেকুৱা প্ৰডাক্ট তেনেকা কোম্পানীও নহয় এটো এটা ট্ৰেডিং কোম্পানী হয় ক্ৰিপ্টো ট্ৰেডিং এনেকুৱা ট্ৰেডিং প্ল্যাটফৰ্মটো বহুতো আছে আমি সকলোৱে জানো ফৰেক্স ট্ৰেডিং আছে ফৰেক্স ট্ৰেডিং বলে এটা ফরেন কারেন্সি যিবিলাক ফরেন কারেন্সিৰ ওপৰত মানে ট্ৰেডিং হয় তাৰ ওপৰত ইনভেস্ট হয় তো ফৰেক্স ট্ৰেডিং বুলি কয় তাৰ পিছত স্টক মাৰ্কেট আছে স্টক ট্ৰেডিং হয় স্টক তাৰ পিছত গুডছৰ ট্ৰেডিং হয় তেনেকা বিভিন্ন গোল্ডৰ ট্ৰেডিং হয় সিলভাৰৰ ট্ৰেডিং হয় যিকোনো বস্তুৰ ট্ৰেডিং হয় তাৰ ভিতৰত আজিৰ যেটো ট্ৰেন্ড আজিৰ যেটো যুগ এই যুগটো হৈছে ক্ৰিপ্টোৰ যুগ ক্ৰিপ্টো কারেন্সিৰ যুগ এটো যুগৰ লগত পৰিৱৰ্তন হৈ আজি যেটো মুদ্ৰা নীতি হেটা আহি আছে আজি ক্ৰিপ্টোত আহি আছে গতিকে আজিৰ যেটো ট্ৰেন্ড আজিৰ যেটো আধুনিক যেটো ব্যৱস্থা এই ব্যৱস্থাটোৰ লগত জড়িত এটো ক্ৰিপ্টো ট্ৰেডিং হয় গতিকে এইটো কোনোবাই ক'লে এই বস্তুটো কোনো বন্ধ কৰিব নোৱাৰে কাৰণ কিয় নোৱাৰে বিটকয়েন আহিছিলে 2009 বিটকয়েন যেটা প্ৰথম ক্রিপ্টোকারেন্সি বিটকয়েন আহিছিল 2009 এটা ইয়াৰ মূল্য আছিল ভাৰতীয় মুদ্ৰাত এই সময়ত ভাৰতীয় ৰূপিছত মাত্ৰ 6 টকা আছিল আজি আজি 60 লাখ ক্ৰছ কৰি গৈছে আৰু এই বিটকয়েনৰ পৰা আৰম্ভ কৰি যিমান আজি ক্রিপ্টোকারেন্সি আছে টোটাল 26,000 ক্রিপ্টোকারেন্সি আছে পৃথিৱীত যে চলি আছে তো ভাৰতবৰ্ষত এই ক্রিপ্টোকারেন্সিৰ ওপৰত বহুত বিতৰ্ক হৈছে তৰ্ক হৈছে ইয়াৰ ওপৰত ডিবেট হৈছে পাৰ্লিয়ামেন্টলৈকে ইয়াৰ ডিবেট হৈ আছে পাৰ্লিয়ামেন্টৰ বহুত আলোচনা হৈছে আনকি সুপ্ৰিম কোৰ্টলৈকে গৈছে সুপ্ৰিম কোৰ্টত কেছ কৰিছে যে ভাৰতৰ পৰা এই ক্রিপ্টোকারেন্সিৰ জৰিয়তে ইনসাৰ্জেন্সি গ্ৰুপ বিলাকৰ ওচৰত মানে ফান্ডিং হৈ আছে কিবা হৈ আছে বুলি এটো সুপ্ৰিম কোৰ্টত কেছ কৰিছিল যে ক্রিপ্টোকারেন্সিটো বন্ধ কৰিব লাগে বুলি কিন্তু সুপ্ৰিম কোৰ্টৰ ৰায় দিছে যে এটো বস্তু বন্ধ কৰিব নোৱাৰে ক্রিপ্টোকারেন্সি বন্ধ কৰিব নোৱাৰে এটো গ্লোবালি হয় গতিকে চাওক কোনোবাই কৈ দিলে এটো বন্ধ হোৱা বস্তু নহয় এনেকা কাৰো শক্তি নাই যে ক্রিপ্টোকারেন্সি